নমস্কাৰ। আপোনালোকে বাৰু এটা কথা মন কৰেনে? যেতিয়া আপোনালোকৰ ঘৰত কোনোবা এজন মানুহে কাম কৰে, সেই কাম কৰা মানুহজন গৰীয়া হওক, মুছলমান হওক, লালুং কছাৰী যিয়ে নহওক, সেই মানুহজনক আকৌ ভিতৰত সোমাব নিদিয়ে কাম কৰে বুলিয়ে, বা আপোনালোকৰ বাচন বৰ্তনত খাবলৈ নিদিয়ে। কিন্তু তেনেকুৱা মানুহ এজনে যদি লালুং, গৰীয়া, কছাৰী, কাৰ্বি, ধৰি লওক মিয়া, গৰীয়া যোনেই নহওক, এনেকুৱা মানুহ এজন যদি আপোনাৰ ঘৰত আলহী হিচাপে আহে, তেতিয়া আকৌ সেই মানুহজনক ভিতৰত সোমাবও দিব পাৰে আৰু নিজৰ বাচন বৰ্তনতো খাব দিব। কিন্তু সেই জাতিৰে মানুহ এজন যদি আপোনাৰ ঘৰত আলহী হিচাপে আহে, সেই মানুহজনক আকৌ চিধা ভিতৰলৈ লৈ যাব। পাৰিলে পাকঘৰতো লৈ যাব, ডাইনিং টেবুলত চাহ দিব, ভাত দিব, আপোনালোকৰ কাঁহীতে। চাওকচোন, তেওঁৰ ধন টকা পইচা থাকিল বুলিয়ে জাতিভেদ নাহিল, কিন্তু দুখীয়া মানুহ এজনে তেওঁৰ ঘৰত কাম কৰিলে বুলিয়ে জাতিভেদ দেখা পালে। কেনেকুৱা মানুহবোৰ চাওকচোন। টকা পইচা থাকিলে তাৰমানে জাতিটো নেদেখে, আৰু টকা পইচা নহ'লে জাতিটো তল বুলি ভাবে। সেইকাৰণে আজিকালি মানুহৰ ধন টকা পইচাই মেইন। ধন টকা পইচা নাথাকিলে আপোনাক কোনেও পাত্তা নিদিয়ে। যিমানে আপোনাৰ চৰিত্ৰ বেয়া নহওক, যদি আপোনাৰ ধন টকা পইচা থাকে, তেতিয়াহ'লে সেই চৰিত্ৰটো বেয়াবোৰ লুকাই পৰিব। আৰু দুখীয়া মানুহ এজনৰ যদি চৰিত্ৰ বেয়া হয়, তেতিয়াহ'লে সকলোৰে আগত জনাজাত কৰি দিব। কিমান পাৰ্থক্য নহয়নে মানুহবোৰৰ মনবোৰ? চাওকচোন বাৰু। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।